হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপি হোম আছামলৈ। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমাৰ অসমত আৰু এটা পৰ্যায়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 4,500 যি LP আৰু UP টিচাৰৰ কাৰণে এডভাৰটাইজ হৈছিল যোৱা বছৰ জানুৱাৰী মাহত। তাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে যোৱাকালি নটিচ ইছ্যু হৈছে আৰু যিখন ফাৰ্ষ্ট ফেজৰ কাৰণে যিখন ইলিজিবল কেণ্ডিডেটৰ লিষ্ট সেইখন অলৰেডি পাব্লিছ হৈছে আৰু ইয়াৰ পিছত নেক্সট 30 জানুৱাৰীত আৰু এখন ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট ওলাব। গতিকে এই দুটা পৰ্যায় ভেৰিফিকেশ্যন হোৱাৰ পিছত নিযুক্তি প্ৰক্ৰিয়াখিনি কেতিয়া সম্পূৰ্ণ হ'ব বা নিযুক্তিখিনি নিৰ্বাচনৰ আগতে সম্পূৰ্ণ হ'বনে নাই, এই ক্ষেত্ৰত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি কিছু মন্তব্য আগবঢ়াইছিল। তো সেইখিনিকে আজিৰ এই ভিডিঅ'টিত আগবঢ়াব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক এতিয়া আমি শিক্ষামন্ত্ৰী মহোদয় এই সম্পৰ্কত কি কৈছিল চাওঁ। 4,500 LP UP যি শিক্ষক আছিল তেওঁলোকৰ ইতিমধ্যে মেৰিট লিষ্ট মেধাৰ তালিকা প্ৰকাশ পাইছে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যোৱাকালি প্ৰকাশ পাইছে। 28 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব। মই তাৰিখটো নাজানো, কিন্তু আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব আৰু হোৱাৰ পাছতে আমি চূড়ান্ত লিষ্টখন কৰি আমি নিযুক্তিৰ ফালে আগবাঢ়িম। তেনেকৈ কোন তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি আমি অংক কৰি পেলাই কামখিনি কৰা নাই। আমাৰ সুবিধা অসুবিধা অনুযায়ী, কাৰণ এইটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত আমাৰ NCCৰ ভেৰিফিকেশ্যন আমাৰ ৰিপৰ্টৰ প্ৰয়োজন আছিলে। গতিকে NCCৰ পৰা পালোঁ। যিহেতু 3% চাহ জনজাতি লোকৰ কাৰণে সংৰক্ষণ আছে, গতিকে সেই চাৰ্টিফিকেটখিনিৰো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছিল, সেইখিনিও আমি পালোঁ। গতিকে এতিয়া আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কাইলৈৰ পৰা আৰম্ভ কৰিম। যেতিয়াই আমি শেষ কৰিব পাৰোঁ লগে লগে আমি নিযুক্তি